আজি সোমাই আহিছোঁ বৰুৱা গাহৰি ফাৰ্মলৈ আৰু এই বৰুৱা গাহৰি ফাৰ্ম আছে তিনিচুকীয়া জিলাৰ লেখাপানী থানাৰ অন্তৰ্গত ফানেং নামৰ গাঁৱত আৰু মানস প্ৰতিম বৰুৱা নামৰ যুৱকজনে এই গাহৰি পালনেৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰিছে। পোনে পোনে তেওঁৰ ওচৰলৈ যাম আৰু এয়া ইমান ধুনীয়াকৈ দেখিছে যে আপোনালোকে এয়া হৈছে গাহৰি গঁৰালসমূহ তেওঁ নিৰ্মাণ কৰি দিছে আৰু প্ৰায়বোৰ বগা ৰঙৰ গাহৰি কি প্ৰজাতিৰ কি কেনেকুৱা ধৰণৰ কি গাহৰি আছে গোটেইখিনি তেওঁৰ পৰা সুধিম আৰু কেনেকৈ আগবাঢ়িব লাগে সেয়াও সুধিম। গতিকে মোৰ কাষত আছে মানস প্ৰতিম বৰুৱা। প্ৰথমতে তোমাক স্বাগতম জনাইছোঁ আৰু যথেষ্ট এখন ডাঙৰ ফাৰ্ম, কিমান দিনত সম্পূৰ্ণ কৰিলা, কিমান দিনীয়া পৰিকল্পনা আছে? এই ফাৰ্মটো তোমাৰ আজি 2 বছৰ হৈ আছে আৰু 1.5 বছৰমান হৈছে। প্ৰথম তোমাৰ আৰম্ভ কৰিছিলোঁ 22 জানুৱাৰীত 2022 জানুৱাৰীত আৰম্ভ কৰা। তাৰপাছত মই প্ৰথম তোমাৰ 5জনী চাউ লৈ তাৰপৰা এটা বৰ লৈ কেনে আৰম্ভ কৰিছিলোঁ, তাৰপৰা 2টা খাচী থৈছিলোঁ প্ৰথম আৰম্ভ কৰা। আজি তোমাৰ সেই ফাৰ্ম গৈ 56টা হৈছিলে। 56 তাৰ মাজৰে পোৱালি আছিলে, মানে 56টা সৰু ডাঙৰ চব লগাই তাৰে পোৱালি কিছুমান। কিন্তু এটা দুখ লগা খবৰ মানে তোমাৰ কি, বজাৰখন খুব টানা টানি হৈ গ'ল, কাৰণ এই বেমাৰটোৱে খুব মাৰ দি দিলে আমাৰ এইখিনি মানুহক। সেইটো কাৰণে খুব যতন, এতিয়া তুমি নিজেই সোমাওঁতে দেখিছা চেনিটাইজাৰ, জৈৱিক সুৰক্ষাৰ প্ৰতি খুব লাগে। মানে তুমি হয়তো মানে যাকে তাকে মানে কোনোবা ঘৰৰ মানুহ হ'লেও তুমি সোমাওঁ বুলি ক'লে সোমাব দিব নোৱাৰা, এনেকুৱা এটা মানে চিটুৱেশ্যন ইয়াৰ গাহৰিটো। আৰু মোৰ গোটেইখিনি বগা মানে তোমাৰ ইয়ৰ্কশ্বায়াৰে হয় আৰু কিছুমান F1 আছে। F1 প্ৰজাতিৰ মানে বগা 2টা ক্ৰছ হৈ F1লৈ যায়। তাৰপৰা এতিয়া লোকেলো অলপ হেৰি কৰিছোঁ, কাৰণ বগা গাহৰিটো খুব ইয়াত ডিমাণ্ডটো খুব কম হৈছে, সেইটো কাৰণে লোকেললৈ গৈ আছোঁ এতিয়া লাহে লাহে। এইটো কমাম, তাৰপৰা লাহেকৈ তোমাৰ লোকেললৈ যাম অলপমান। আৰু লোকেলটো হৈ গ'ল অলপ গাহৰিটো যিহেতু বোকাত থাকে বুলি কৈছে, বোকাটো লাগে। সেইটো কাৰণে তুমি দেখিছা ফাৰ্মটো তোমাৰ 2 মাহ নেলাগে, মানে ঢালাইটো তোমাক খান্দিয়েই দি পেলাই, ইমান উৎপাত। তথাপিও লাগি আছোঁ, কি হয় চাওঁ। কিন্তু বজাৰখন খুব যথেষ্ট বেয়া হৈ গৈছে, বেয়া হৈ আহিছে। এতিয়া মোটামুটি এতিয়া ঠিকে আছে তোমাৰ এইটো টাইমত, আৰু অলপ উঠিছে আগতকৈ। হেৰি তোমাক সুধিব বিচাৰিছোঁ যে এই যিহেতু তুমি উল্লেখ কৰিলা এই গাহৰি প্ৰথম আৰম্ভণিৰ কথাটো, কিমানমান পুঁজি তোমাৰ প্ৰয়োজন হৈছিল? মই তোমাৰ প্ৰথম গাহৰি আনিছিলোঁ প্ৰায় 1-1.5 লাখমান টকাৰ ভিতৰতে হৈছিলে, কাৰণ ঘৰটো মই বনাবলগীয়া হ'ল। বনোৱাৰ পিছত তোমাৰ গাহৰিকেইটা তেতিয়া মই 6,000মানকৈ লৈছিলে। তেতিয়া খুব ডিমাণ্ড আছিলে গাহৰি, সেই এনেকৈ দেখিয়ে ধৰা কৰিলোঁ। এতিয়া কিন্তু লাভো নহয় লোকচানো নহয়, বৰাবৰতে থাকে ধৰা। কিন্তু অনাগত দিনত ভাল হ'ব বুলি আশা কৰিছোঁ, কাৰণ কৰিবই লাগিব, কিবা এটা নহয় কিবা এটাতো আমি কৰিবই লাগিব। সেইটো কাৰণে নিশ্চয় এদিনটো ভাল আহিব দিন। তাহলে সৰ্বোচ্চ তোমাৰ 56টা হৈছিলগৈ গাহৰি? 56টা হৈছিলে। এতিয়া মোটামুটি তোমাৰ 30ৰ পৰা 35ৰ ঘৰতে 38টামান আছে এতিয়া। আৰু সেই 1.5 লাখ বা 2 লাখ তোমাৰ পুঁজি ব্যৱহাৰ কৰি তুমি যিখিনি বিক্ৰী কৰিলা, তাৰ পৰা লাভ কিমানমান হৈছে? লাভ এনেকৈ উলিয়াব পৰা নাই, কাৰণ যিহেতু ৰানিঙতে আছে বস্তুটো। মোটামুটি কিবা এটা ধৰা খুব বেছি প্ৰফিট নহ'লেও মূলে হ'লেও গৈ আছে বুলি আশা কৰিব, কাৰণ এতিয়াতো আছে বহুত। একেবাৰে তোমাৰ লাভ বুলি কওঁ, কাৰণ 1.5 বছৰ হৈছে বা 2 বছৰটো হৈছে, কাৰণ ইয়াৰ ব্যৱসায়টো ৰানিং কৰাই আছোঁ। এতিয়া সেই পইচাই খেলি আছোঁ, ধৰা 2 টকা ঘৰৰ পৰাও কেতিয়াবা দিবলগীয়া হয়, এনেকুৱাকৈ চলাই আছোঁ বৰ্তমান। যেতিয়া ওলাব তেতিয়া অলপ ভাল হ'বগৈ। আৰু বিশেষকৈ ইয়াত বজাৰখনটো বেয়াই বুলিয়ে কৈছা, মানে গাহৰি পালকসকলে মাংসৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা উচিত নে? মানে মাংসৰ ক্ষেত্ৰত ব্যৱসায় কৰিলে বেছি লাভ হয়নে, নে পোৱালি উৎপাদনৰ ক্ষেত্ৰত বেছি লাভ হয়? কোনটোত লাভ হয়? লাভটো তোমাৰ এনেকুৱা, পোৱালিৰ ক্ষেত্ৰত লাভ থাকে। যিহেতু পোৱালি হ'লে তোমাৰ ধৰা এজনীয়ে তোমাৰ 8টা-10টা দি দিয়ে। তুমি যদি 5,000কৈও ধৰা 50,000 টকা সেইফালৰ পৰা আহে, কাৰণ মাকজনী আকৌ গোটাগুটি থাকে। পোৱালিত লাভ থাকে, কিন্তু অকল পোৱালি দি থাকিলে জানো হ'ব? মাংসটো যদি তুমি নবনোৱা, এতিয়া মই 1 লাইন তোমাৰ এতিয়া মাংসও কৰি আছোঁ। এতিয়া যিবোৰ দেখিছা যে অলপ ডাঙৰখিনি, এইখিনি মাংসৰ কাৰণে বনাই আছোঁ। কাৰণ অকল মাংস যদি অকল পোৱালি কৰা, পোৱালি এতিয়া কৰি থাকিবা তোমাৰ এটা সময়ত মাংস কি হ'ব?
বস্তুটো মানে দুইটা বস্তুৱে ভাৰসাম্যতা থাকিলে ভাল বজাৰখনত। তাকে আৰু ঠাই নিৰ্বাচনৰ কিবা কথা আছে নেকি গাহৰি পালনৰ ক্ষেত্ৰত? ঠাই নিৰ্বাচনৰ কথা তেনেকৈ নাই, খালি গাহৰি য'ত হ'লেও থাকে বুলি কয় নহয় জানো, কিন্তু মানে এনেকৈ ব্যৱসায়িক ভিত্তিত কৰিলে তুমি যেনেকৈ চাফ চিকুণকৈ ৰাখিছা মানে তেনেকৈ গঁৰাল হিচাপত কেনেকৈ কৰিব লাগে মানে গঁৰালৰ পদ্ধতিটো আমি খোজকাঢ়িয়ে কথা পাতিছোঁ বাৰু, কেনেকৈ কৰিলে ভাল হয়? এতিয়া তুমি এটা বস্তু চোৱা, আগতে গাহৰি কি হৈছিলে, পানী খাবলৈ ব্যৱস্থাটো কেনেকুৱা আছিলে, আগতে তোমাৰ সেই গামলা এটাত দিয়ে, এতিয়া তুমি চোৱা মই টেপ লগাই দিছোঁ এয়া, দেখিছা, সেই টেপত নিজেই পানী আহিব, সেই টেপৰ পৰা পানী আহিব নিজেই খায়, ইমান মানে উন্নতলৈ গৈ আছে বস্তুবোৰ। তুমি সেইটো কামুৰি দিয়াৰ লগত পানী গাহৰিজনীয়ে নিজৰ জোখৰ পৰিমাণে পানী খাব পাৰিব, মানে কামুৰিলে ওলাই যাব সেই টেপটোৰ পৰা, মানে এনেকুৱা উন্নত লৈ গ'ল। এতিয়া তুমি পানীও দি থাকিব নোৱাৰা, তুমি ধৰা ফাৰ্মটোত তুমি দুবাৰ, ৰাতিপুৱা এবাৰ চফা কৰিলা, গধূলি এবাৰ চফা কৰিলা, তাৰপৰা দানা 2 টাইম দিলা বছ। এতিয়া তুমি নিজে দেখিছা এই কল দিছোঁ, এতিয়া যে কৈছিলোঁ মই কল যে এনেকৈ কল খায়, এটা এক টাইমৰ মোৰ দানাটো বাচিছে। সেই দানাটো এতিয়া ধৰা যেতিয়া দানাটো বাচি যায় তুমি অলপ 2 টকামান ল'ম আৰু ৰেহাই এটা পাইছোঁ কলখিনি, বা কল থকাৰ কাৰণেহে মই খুৱাব পাৰিছোঁ এতিয়া। আৰু এইটো কিবা বৰ্গ ফুট কিবা হিচাপ লৈ কথা আছে নেকি গঁৰালটো? বৰ্গ ফুট মানে তোমাৰ এনেকুৱা হয় 8x5ত এটা গাহৰি ধুনীয়া হয়, মাইকী গাহৰিৰ কাৰণে, এজনী পোৱালি দিয়া গাহৰিৰ কাৰণে 8x5 লাগে। আৰু অলপ পোৱালি ৰাখিবৰ কাৰণে তুমি এনেকুৱা হয়, যেতিয়া আমি পোৱালি দিওঁ, এইটো পিঞ্জিৰা দেখিছা ন, এই পিঞ্জিৰাটোত তেতিয়া পোৱালিকেইজনীয়ে গাহৰি মানে ধৰা শুই দিয়েতো, শুই দিয়া টাইমত পোৱালি হয়তো মৰিব পাৰে, গাহৰিজনীয়ে মানে পোৱালিটোৰ গাত শুই দিব পাৰে, সেইটো কাৰণে পোৱালিখিনি যেতিয়া আমাৰ পোৱালি দিয়ে এই পিঞ্জিৰাটো আমি ভিতৰত ভৰাই দিওঁ, মানে সুৰক্ষাৰ কাৰণে। তেতিয়া আমি তাত খেৰ চেৰ দি মেলি, লাইট চাইট দি মেলি এই পোৱালিখিনিক বচাবলৈ আমি চেষ্টা কৰোঁ মানে। তেতিয়া এই বস্তুটো থাকিলে কি হয়, এতিয়া গাহৰিজনীয়ে টাইমত গাখীৰ খালে আৰু পোৱালিকেইটা ধুনীয়াকৈ গৰমত শুব বাচি যায়, মানে মাকৰ হেঁচাত যাতে নমৰে মানে পোৱালিখিনি, আৰু পোৱালিৰ কাৰণে সেইটো সুৰক্ষাৰ ব্যৱস্থা। এইটো গাহৰি গঁৰাল, গাহৰিয়ে নিজে পানী খাব পাৰে। এতিয়া আমি অহাৰ সময়ত দেখিছোঁ কলগছ দি থকা হৈছে খাবৰ কাৰণে। আৰু কি দানা ব্যৱহাৰ কৰা? দানা বৰ্তমান মই গডৰেজৰ ব্যৱহাৰ কৰি আছোঁ, আৰু মাজতে এনেকুৱা হৈ গৈছিলে তোমাৰ দানাটো ধৰা খুব প্ৰচুৰ পৰিমাণে দামটো হৈ গৈছিলে, সেইটো কাৰণে অলপমান মই মাজতে লোকেলো খুৱাইছিলোঁ। লোকেল মানে 1 টাইম দানা দিওঁ, যিখিনি আমি ঘৰুৱা ধৰা এই কচু, আৰু ইমান পৰিমাণটো কচু মই এতিয়া তোমাৰ 40টা গাহৰি কচু আনি সম্ভৱ নহয় কেতিয়াও, সেইটো ব্যৱসায় সূত্ৰেই কৰা হ'ব। আৰু কচু খুৱাই দিলে কি হয়, অলপ বস্তুৰ গ্ৰোথটো অলপ কম হয়, মানে তোমাৰ যিটো ডাঙৰ হ'ব লাগে সেনেকুৱা নহয়, কিন্তু মাজে মাজে কৰিব পাৰে ধৰা 2টা এটা কৰিলে। কিন্তু আমি এতিয়া 38টা 40টা গাহৰিকটো কেতিয়াও সম্ভৱ নহয় কচু আনি বা কিবা কৰি খুৱাবলৈ। এই মানে এই ধৰা আমাৰ দুপৰীয়া টাইমত আমি মানুহে চাহ খাওঁ যে কিবাহৰ লগত, চানাগুটি ইহঁতক এই বস্তুটো হৈছে এতিয়া, কলগছটো চানাগুটি টাইপৰ হৈছে, এতিয়া ৰিফ্ৰেছমেণ্টৰ কাৰণে দাঁতকেইটা কুৰকুৰীয়া থাকে নাই, সিহঁতক এতিয়া সেইটো চুবাই দিছে, আৰু পানী পাইছে, পানীটো এতিয়া ইয়াৰ পৰাই পাই গৈছে, এতিয়া 1 গুলি মানে 2 চিকাৰ হৈ আছে ইয়াত। আৰু আমি পোৱালিৰ কথা উল্লেখ কৰিছিলোঁ, পোৱালিখিনিৰ ওচৰলৈও যাম, আমি খোজকাঢ়ি কথা পাতি আছোঁ। যিহেতু মোৰ কেমেৰাত প্ৰতিটো ক্ষেত্ৰতে ভিডিঅ'ত সহায় কৰা গৌৰৱ আছে, গৌৰৱে দেখুৱাব আপোনালোকক। এই পোৱালিখিনি ইয়াত এটা ৰুমত এনেকৈ থোৱা হৈছে। কিমানমান পোৱালি এতিয়া আছে এনেকুৱা ধৰণৰ এইটো চাইজৰ পোৱালি? তোমাৰ 18টা আছে। 18টা মানে এতিয়া কি হৈছে, মোৰ এই কিনাৰ গঁৰালটো যে, এই গঁৰালটো তোমাৰ অলপ পকাবোৰ অলপ ভাঙিলে, এই পোৱালিখিনিক ইয়ালৈ মানে 6-7টা ইয়ালৈ নিম, আৰু এটা বনাম, মানে তো 10 এতিয়া কি 10x10 এটা ৰুমত তোমাৰ গাহৰি তোমাৰ 6টামান পুহিব পাৰি, মানে তোমাৰ মতা গাহৰি সৰু খাচী কৰি 6টামান 10x10 ৰুম এটা 6টা পৰা 7টা তুমি চাফিচিয়েণ্ট, মানে তাতকৈ বেছি হ'লে দিগদাৰ, কাৰণ কোনোবা এটা দানা খাব, কোনোবা এটা নাপাব, সৰু হ'ব, সেইটো ওপৰত খুব মানে প্ৰথম খোলোতে ৰুমবোৰ বনাওঁতে খুব সাৱধানে বনাব লাগে, যে মই নজনাকৈ কাৰোবাক মানে জনা মানুহক অলপ সুধি ল'ব লাগে, তেতিয়া সুবিধা অনুপাতে হয়। তুমি এতিয়া এনেকুৱা হ'ব, বনাই ল'লোঁ পিছত ভাঙিবও নোৱাৰা, আধাতটো কেতিয়াও কাম নহয়, সেইটো কাৰণে মানে প্ৰথম বনাওঁতেই ভালকৈ বনাব লাগে, যে মই এইকেইটা গাহৰি ৰুমকেইটাত এতিয়া মই তোমাৰ এটা এনেকুৱা কৰিছিলোঁ, এই ৰুমটো অকল পোৱালিৰ কাৰণে, এইটো চব খোলা নহয় দেখিছানে, এই বস্তুটো বন্ধ, এইখিনি পোৱালিখিনিৰ কাৰণে। কি হয়, পোৱালিবোৰ খুব চেঙা থাকে, যেতিয়া তুমি গাখীৰ এৰাই দিবা, আমি এতিয়া ধৰা 15 দিনৰ মূৰত বা 18 দিনৰ পিছত আমি মাকৰ পৰা আঁতৰাবলৈ মানে দানা পৰ্যায়লৈ যাওঁ, 15-18 দিনৰ পাছত আমি দানা লৈ যাওঁ, আৰু 45 দিনত আমি পোৱালি বিক্ৰী কৰিব পাৰোঁ। সেইটো কাৰণে মানে ইয়াক কি কৰিব লাগে, অলপ মাকক নেদেখাকৈ থ'ব লাগে, সেইটো কাৰণে মই এই বস্তুটো ইয়াক পোৱালিখিনি প্ৰথম উলিয়াই এইটো ৰুমত থওঁ, তাৰপৰাহে বেলেগ ৰুমলৈ, ধৰা 1 মাহ হৈ গ'ল, 1 মাহ হোৱাৰ পিছত কিন্তু মাকজনীক দেখিলেও ইয়াৰ ইমান পাত্তা নাই, আৰু মানে তেতিয়া অলপ অচিনাকি নিচিনা হৈ যায়। আৰু ইয়াৰ প্ৰতিপালনৰ ক্ষেত্ৰত বা ভেকচিনৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ভেকচিনবোৰ তুমি ব্যৱহাৰ কৰা, কিবা মানে পশুপালকৰ মানে ধৰা পশু চিকিৎসকৰ লগত পৰামৰ্শ অনুসৰি কেনেধৰণে আগবাঢ়া?
পশু চিকিৎসকৰ লগত যোগাযোগ থাকিবই লাগিব, কাৰণ যিহেতু মই এখন এতিয়া ধৰা ফাৰ্মেই সৰু সুৰা হ'লেও মানে ধৰা অলপ ফাৰ্ম এটা টাইপৰে আছে। পশু চিকিৎসকৰ লগত কৰিলে কি হয়, তুমি কিছুমান বস্তু তোমাৰ যিবোৰ এতিয়া ফিভাৰৰ বেমাৰবোৰ আহে যায়, সেই বেমাৰবোৰ তুমি ভেটেনেৰি ডিপাৰ্টমেণ্টৰ পৰা তুমি ফ্ৰী পায়। মানে আৰু আগতীয়াকৈ এইবোৰ ক্ষেত্ৰত মানে নিজে সজাগ হোৱা দৰকাৰ, কাৰণ বেমাৰটো হোৱাৰ পাছত ভেকচিন মাৰি লাভ নাই। আমি যেনেকৈ কিছুমান সৰুতে টীকাকৰণ কৰিছিলোঁ কিছুমান বেমাৰৰ কাৰণে, ঠিক তেনেকৈ পশুপালনৰ ক্ষেত্ৰতো এইখিনি আছে, আৰু যিসকল পালক আছে তেওঁলোকে নিশ্চয়কৈ জানে, আৰু ভেকচিনটো সময়মতে মাৰা উচিত। আৰু আজি মানস প্ৰতিম বৰুৱাৰ এই গাহৰি ফাৰ্মখন আপোনালোকক দেখুৱালোঁ। আৰু যদি এজন লোকে বা এগৰাকী মহিলাই, বিশেষকৈ গাঁৱৰ অঞ্চলৰ মহিলাবোৰে এটা বা দুটা গাহৰি পোহা দেখা যায় দেই, কিন্তু ব্যৱসায়িক ভিত্তিত একেবাৰে এনেকুৱা ইমান উন্নত মানৰ মানে আধুনিক প্ৰযুক্তিৰ আগ নাবাঢ়িলেও এজন লোক বা মহিলাই কিমান পুঁজিৰে এই ব্যৱসায়টো আৰম্ভ কৰিব পাৰিব? তোমাৰ দুটা গাহৰি ল'লে ধৰা আজিৰ ডেটত 5,000 হৈ আছে, এটা গাহৰি বা 4,500 ভিতৰতে পায়। সেই হিচাপে তোমাৰ 8-9-10,000 টকা। কিন্তু ঘৰুৱা বস্তু খোৱালেতো তাত একো দৰকাৰেই নাই। আমাৰ যিটো পেলনীয়া বস্তু ধৰা আমাৰ চোৱা ভাত বুলি কওঁ, সেইবোৰ খুৱাইও হৈ যায়। কিন্তু যিটো তোমাৰ ব্যৱসায় সূত্ৰে মানে এতিয়া মই যোৱা বছৰ তোমাৰ দুটা গাহৰি দিছিলোঁ, খাচী গাহৰি দুটা, প্ৰায় তোমাৰ 11 মাহত মই 2 কুইণ্টেল পাৰ হৈ গৈছিলোঁ গাহৰিকেইটা। সেইকেইটা তোমাৰ সেই খ্ৰীষ্টমাছ টাইমত অৰুণাচল ছাইডে গ'ল। সেই গাহৰিকেইটা প্ৰথম মই ইমান ধুনীয়া, মানে মই আগতেতো গাহৰিৰ লগত জড়িত নাছিলোঁ, এতিয়া যিহেতু 1.5 বছৰ 2 বছৰ হ'ব হ'ল গাহৰিৰ লগত জড়িত, তেতিয়া গম পাইছোঁ যে বহুত সোনকালে গ্ৰ'থ লয়। আৰু এই গাহৰিটোৰ জাতখিনি কি কাৰণে ভাল, মানে খুব কম সময়ত সোনকালে ডাঙৰ হয়। আমাৰ আকৌ এবাৰ উল্লেখ কৰি দিবা নেকি জাতকেইটা তুমি, ইয়াৰ প্ৰজাতিকেইটা? এইটো F1 আৰু ইয়ৰ্কশ্বায়াৰ। আৰু এতিয়া এইটো F1 কেইটা কি হয়, তোমাৰ দুটা জাতৰ ক্ৰছ ব্ৰীড। বিশেষকৈ মই আনোতে F1 আনিছিলোঁ 2জনী, তাৰপৰা ইয়ৰ্কশ্বায়াৰ আনিছিলোঁ 3জনী। চাও মানে তোমাৰ বহুতে বুজি নাপাব, কিন্তু সেই যিজনী পোৱালি দিয়া গাহৰিজনী আগত চাও বুলি কয়। তাৰপৰা যিটো ঘাই বুলি কওঁ আমি, সেইটো হ'ল বৰ। মানে বহুত মানুহে বুজি নাপাব এইবোৰ কথা। এইটো মানে বুজাই দিছা, ভালে হৈছে, তেওঁলোকে বুজি পাব। এই খেলটো মানে চাও আৰু ইয়ৰ্কশ্বায়াৰ গিল্ড বুলি কয়, যিকেইজনী তোমাৰ ধৰা এতিয়া চেউৰী হৈ আছে, গিল্ড। মানে সেনেকুৱা কিছুমান বস্তু আছে তাত। এইটো আমাৰ মানে ধৰা এই ফাৰ্ম লাইনত থকা কিছুমান মানুহে গম পায়। এইটো গাঁৱৰ ধৰা এনেকুৱা হেৰিয়ে ইমান গাঁৱৰ মহিলা পুৰুষসকলে পহুসকলে মানে দুটা গাহৰিৰেও মানে এটা ধুনীয়া এবছৰৰ অন্তত মানে এটা ধুনীয়া টকা উপাৰ্জন হয়। আৰু ব্যৱসায়িক ভিত্তিত হ'লে মানস বৰুৱাৰ দৰে আপোনালোকে কৰিব পাৰে, আৰু বেছি টকাৰো প্ৰয়োজন নহয়। তেওঁ প্ৰায় 1.5-2 লাখ ভিতৰত আৰম্ভ কৰিছিলে, আৰু এইখিনি খৰচাও কথাৰো আছে, এইখিনি মেৰামতি বনোৱাৰ কথা আছে, ইয়াত যিসকলে চোৱা চিতা কৰিব তেওঁলোকৰ মাননিৰ কথাও আছে, নহয় জানো? আৰু কি পৰামৰ্শ আগবঢ়াবা বিশেষকৈ আমাৰ যিসকল শিক্ষিত নিবনুৱা আছে? তুমি আজি নিজে স্বাৱলম্বী হৈছা, সুখী, কি আহ্বান জনাবা শেষত? মানে কি ক'ম, কাম কৰিবলৈ লাজ কৰিব নালাগে। ফাৰ্ষ্ট কথাটো হৈ গ'ল, কাম মানে কৰিবলৈকে লাজ কৰিব নালাগে, নিজৰ কৰ্ম। আজি অথনি মই যিটো কৈছোঁ, তোমাৰ নিজৰ ওচৰতে আছে গোটেই বস্তুবোৰ। তুমি বোলে বিকি নাই হোৱা, নিজে কাটি বিকি দিয়া, তেতিয়াও তোমাৰ লাভজনক। যদি সেইটো নোৱাৰা, তেতিয়া তুমি ওচৰে কাৰোবাক দি দিলেও আনি কেনে তাক ধৰা তোমাৰ এনেকুৱা হ'ব, তোমাৰ এজন মানুহ হাজিৰা লগাই ধৰা কিবা এটা দিলা, তেখেতে বজাৰত উলিয়াই দিব। সেইটো হিচাপেও উপকৃত হয়, কাৰণ ইমানো এভেইলেবল হোৱা নাইতো গাহৰিটো যিহেতু বাহিৰৰ পৰা আহিয়ে থকা দেখি আছোঁ আমি। গাহৰি ইমানেই আহিছে, তুমি অসমৰ মানে ইমান মানুহে খায়, কিন্তু ইয়াত উৎপাদনটো কৰিব পৰা নাই। কিন্তু আমাৰ উৎপাদন ক'ৰবাত আমাৰো কেওন লাগি আছে। কিছুমান ফাৰ্মে বৰ ধুনীয়াকৈ কৰিব পাৰিছে, আমি কিন্তু সিমান পৰ্যায়লৈ যাব পৰা নাই, কাৰণ আমাৰ সিমান অভিজ্ঞতাও হোৱাগৈ নাই। লাহে লাহে হয়তো পাৰিম। আজি কেইদিনমানৰ আগত লখিমপুৰৰ এটা ফাৰ্মত খুব দুখ লগা, তোমাৰ প্ৰায় 900 মান গাহৰি মৰি গ'ল এই বেমাৰটো লাগি কেনে। সেনেকুৱা এটা ছিটুৱেশ্যন হ'লে কেনেকুৱা লাগিব? এজন খেতিয়কসকলে বা পশুপালকসকলে মানে প্ৰত্যাহ্বানৰো মুখামুখি হ'বলগীয়া হয় কেতিয়াবা। আৰু তেওঁ উল্লেখ কৰিছে যে কাম কৰিবলৈ কোনেও লাজ কৰিব নালাগে আৰু আগবাঢ়ি আহিব লাগে। বাৰু ব্যৱসায়ত কেতিয়াবা লাভো হ'ব পাৰে, লোকচানো হ'ব পাৰে, কিন্তু কেতিয়াবা এনেকুৱা হৈ যায়, বেমাৰ আজাৰৰ কথা হয়, তেতিয়া লোকচানৰ সন্মুখীন হ'বলগীয়া হয়। কিন্তু চেষ্টা কৰি থাকিব লাগে। নতুন নতুন যিহেতু আধুনিক প্ৰযুক্তিবিদ্যাৰ যুগ, এতিয়া পৰামৰ্শ ল'ব লাগে ভাল ভাল খেতিয়ক পশুপালকসকলৰ। ঠিক তেনেকৈ মানসেও আগবাঢ়িছে, বৰুৱা ফাৰ্ম, নহয় জানো? বৰুৱা ফাৰ্ম নামেৰে তেওঁ পশুপালনো কৰে, খেতিও কৰে, আৰু এনেদৰে তেওঁ স্বাৱলম্বী হৈ
লাহে লাহে দুপে আগবাঢ়িছে আৰু আৰ্থিকভাৱেও স্বচ্ছল হ'ব পাৰি গতিকে এই ভিডিঅ'টোৰ মাধ্যমেৰে গাহৰি পালনৰ ওপৰত কিছু কথা আপোনালোকে যাতে গম পায় সেয়েহে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আৰু যিসকল দৰ্শকে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিব ক'ৰবাত যদি ভুল হৈছে আমাৰ দুয়োজনৰ কথা বতৰাত সেইখিনিও শুধৰাব আৰু গাহৰি পালনৰ ক্ষেত্ৰত যদি ল'বলগীয়া আৰু কিছু নিয়ম নীতি আমাৰ মানস প্ৰতিম বৰুৱাই জনা উচিত সেয়াও আপোনালোকে কমেণ্ট যোগে পৰামৰ্শ দিব পাৰে কাৰণ এওঁ নতুন 2-3 বছৰ হৈছেহে এই যাত্ৰা কৰা গতিকে সকলোৰে আশীৰ্বাদ কামনা কৰিছোঁ লগতে এনে উদ্যমী যুৱকসকলৰ প্ৰচেষ্টাই সকলোকে অনুপ্ৰাণিত কৰে উৎসাহী কৰে সেয়েহে ভিডিঅ'টো আগলৈ ঠেলি দিব অৰ্থাৎ শ্বেয়াৰ কৰি দিব আৰু যিসকলে ভাল পালে লাইক কমেণ্ট কৰিব আৰু নতুন দৰ্শকসকলে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব ইউটিউব চেনেলটো আৰু ফেচবুক পেজখন ফ'ল' কৰি ৰাখিব আজি ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ জয় আই অসম